20 তাৰিখে কি পাব অৰুণোদয়ে? কি পাব 20 তাৰিখে অৰুণোদয়ে? পাব? বিশ্বাস আছে? পাব বুলি খাটাং হৈ গ'ল নে আপোনালোক? কিয় খাটাং হ'ল মই কিজানি নিদিওঁ এনে কৈছো। মোৰ ওপৰত বিশ্বাস আছে। তাৰ মানে আজি 10,000, 20 তাৰিখে আৰু 8,000। যিসকলে অৰুণোদয় পোৱা নাই 2,000 অৰুণোদয় মই মঙ্গলদৈ সমষ্টিৰ কাৰণে 2,000 চিপাঝাৰৰ কাৰণে মই আজিয়ে দি থৈ গৈছো। আপোনালোকে যোনে যোনে পোৱা নাই তেওঁলোকে ফৰ্ম ফিল আপ কৰি লৈ লওক। তেতিয়া কি হ'ব 8,000 পোৱা মহিলাৰ সংখ্যা আৰু বাঢ়ি যাব। আজিও 10,000 পালে। আৰু লগত আমি কি পালো? এই মাহৰ পৰা আমি বিনামূলীয়াকৈ চাউল পালো। 100 টকাতে দালি, নিমখ আৰু চেনি পালো। পাইছো নে নাই পোৱা? এতিয়া ঘৰখনক আপোনালোকে চিন্তা কৰক। এখন ঘৰত 1250 টকা অৰুণোদয় পালো। 20 কেজি যদি চাউল আহে, 35 কেজিও আহে কাৰোবাৰ ঘৰত, 20 কেজিও যদি ধৰি লওঁ তাতো 700-800 টকা আহি গ'ল। চেনি, দালি, নিমখ 100 টকাতে পাই গ'লো। ল'ৰা ছোৱালীক পঢ়াব লাগে, এডমিশ্যন বিনামূলীয়াকৈ হ'ল। ছোৱালীৰ পঢ়াৰ খৰচ দি আছিলো। 1 ফেব্ৰুৱাৰীৰ পৰা বাবু আঁচনি ল'ৰাবিলাকেও পঢ়াৰ কাৰণে সুবিধা পাব। এতিয়া আপোনালোকে মাক হিচাপে চিন্তা কৰক যে আপোনালোকৰ আগত যিমান চিন্তা আছিল চিন্তাবোৰ কমি গ'ল নে নাই? আগতে চিন্তা কি আছিলে যে ঘৰত বোলে কোনোবা আহিলে বহক দেই চাহ একাপ বনাই আনো। চাহ বনাবৰ কাৰণে পাকঘৰত গ'লো, চেনিয়ে নাই। আকৌ বাতিটোলৈ দৌৰিব লাগিব ওচৰত, হয় নে নহয়? এতিয়া অন্তত 1 কেজি চেনি ঘৰত থাকিবই। আগতে ঘৰত চাউল নাই, দৰমহাও পোৱা নাই, পইচাও অহা নাই, গেলামাল দোকানীৰ পৰা চাউল বাকিত আনিলো। এতিয়া নামঘৰতো যাব নোৱাৰো, দোকানীয়ে দেখা পালে কয় পইচা 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 দে। এতিয়া চিন্তা নাই। এতিয়া যোৱাকালি মোক কোনোবাই কৈ আছে যে মামা এই দালি, চেনি আৰু নিমখটো 100 টকাটো গুচাই দিব নোৱাৰি নেকি? মোক সুধি আছে যে এইটো গুচাই দিব পাৰি নে নাই? মই বোলো ঠিক আছে, এইটো গুচাই দিম, খালি বিজেপিৰ চৰকাৰখন এবাৰ লৈ আহক। বিজেপিক ভোট দিব নে নিদিয়ে? পাক্কা দিব? বিজেপিৰ চৰকাৰ আহিলে এইবাৰ দালিটোও ফ্ৰী দি দিম, চেনিটোও ফ্ৰী দি দিম, নিমখটোও ফ্ৰী দি দিম, আকৌ মিঠাতেলটো লাগে বুলি কৈ আছে। এতিয়া এই যে গোটেইখিনি আপোনালোকৰ চিন্তাটো ফ্ৰী কৰি দিলো। কোনোবাই ক'ব পাৰে যে ভোটৰ কাৰণে, ঠিক আছে ভোটটো এনেও দিব, মোক দিব নে নিদিব? একো নিদিলেও ভোট দিব নে নিদিব? গতিকে ভোটৰ কথাটো ইয়াত অহা নাই। ইয়াত কি আহিছে যে মহিলাসকলৰ মূৰৰ পৰা চিন্তাটো নোহোৱা হ'ব লাগে। চিন্তাটো নোহোৱা হলে আমি কম বাইদেউ লাখপতি বাইদেউ হ'বৰ কাৰণে চেষ্টা কৰক। এতিয়া আপোনালোকে কেনেকে লাখপতি হ'ব? ঘৰত চাউলখিনিয়ে নাই, চেনি নাই, নিমখ নাই, কেটকেট লাগি থাকে, ক'ৰ পৰা লাখপতি হ'ব? এতিয়া আমি কৈছো যে আপোনালোকৰ চিন্তাবিলাক যিমান পাৰো আমাৰ মূৰৰ ওপৰত। এতিয়া আপোনালোকে লাখপতি বাইদেউ হ'ব লাগে। লাখপতি বাইদেউ হলে মোৰ কি লাভ? বোলে মই লাখপতি হ'ম, মুখ্যমন্ত্ৰীৰ কি লাভ? 32 লাখ মহিলা যদি লাখপতি বাইদেউ হ'ব পাৰে, অসমৰ উন্নতি কিমান হ'ব আপোনালোকে চিন্তা কৰক। 10,000 কৰি 32 লাখ মহিলাক আমি দিওঁতে আমাৰ কিমান খৰচ হ'ল? 3,200 কোটি টকা। আৰু আপোনালোক সকলোৱে যদি 1 লাখ টকাকৈ বছৰত ব্যৱসায় কৰে, অসম কিমান ধনী হ'ব? 32,000 কোটি টকা। তাৰ মানে আমাৰ অসমখন কিমান আগুৱাই গ'ল? আমাৰ লক্ষ্য কি? যে অসমখন ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে। কেনেকে হ'ব? যদি গ্ৰাম্য অৰ্থনীতি সুদৃঢ় নহয়, অসমে কেতিয়াও আমি সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব নোৱাৰো। সেইকাৰণে আমাৰ লক্ষ্য হ'ল যে প্ৰতিগৰাকী মহিলাই
1 লাখ টকাৰ যদি ব্যৱসায় কৰিব পাৰে তেতিয়াহ'লে আমি অসমৰ অৰ্থনীতিত 32,000 কোটি টকা প্ৰতি বছৰে সংযোজন কৰিব পাৰিম এতিয়া আপোনালোকে ক'ব বহুতবোৰ সাংবাদিকেও ভাবে মোক সোধে এই লাখপতিটো আপোনালোকে এনেই কৈছে কিন্তু আপোনালোকে জানি ভাল পাব যে আমাৰ অসমৰ 40 লাখ আত্মসহায়ক গোটৰ আজি বাবা মই কথাখিনি কৈ মাতাৰ পৰা লৈ ল'ম তাতে বহি থাক ধুনীয়াকৈ হা মা আমি অসমৰ 40 লাখ আত্মসহায়ক গোট আপোনালোকক এই পুঁজিখিনি বেংকেদিও পঠাই দিব পাৰিলোহেঁতেন মই কিয় চেক দিছো যাতে আপোনালোকক মিটিং এখনত মই লগ পাওঁ আৰু আপোনালোকক মই বুজাব পাৰো যে চৰকাৰে হিতাধিকাৰীৰ কাৰণে টকা দিয়া নাই চৰকাৰে ভোটৰ কাৰণে টকা দিয়া নাই চৰকাৰে অসমৰ মহিলাক নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বৰ কাৰণে এই আঁচনি আৰম্ভ কৰিছে আৰু সেই কাৰণে আজি আমাৰ এই আঁচনিখন দেশৰ বিভিন্ন ৰাজ্যই লৈছে আৰু অসমৰ এই নীতিক আজি দেশৰ বাকি ৰাজ্যয়ো বিচাৰি লৈছে মই আপোনালোকক প্ৰথমতে কৈছিলো যে এই 10,000 শেষ নহয় কোনোবাই যদি ভাবিছে যে 10,000 দিলো আমাৰ কাম শেষ নহয় আপোনালোকে লাখপতি বাইদেউ নোহোৱা লৈকে আমি আপোনালোকৰ লগত লাগি থাকিম যাতে আপোনালোক লাখপতি বাইদেউ হ'ব পাৰে সকলো নোৱাৰিব 80% হকচোন 90% হকচোন আমাৰ অসমৰে উন্নতি হ'ব সেইবাবে আমি কৈছো যে এয়া প্ৰথম কিস্তি এই 10,000 টকাটো প্ৰথম কিস্তি যিটো 8,000 পাব 20 তাৰিখে সেইটো কথা মই নকওঁ সেইটো বিহুৰ উপহাৰ আপোনালোকে যেনেকে ভাল পায় তেনেকে খৰচ কৰিব কাপোৰ কানি কিনিব কোনো আপত্তি নাই ঠিক আছে নতুন কাপোৰ পিন্ধিব এতিয়া কিন্তু এই 10,000 টকাটো আপোনালোকে তিনি ধৰণে ব্যৱহাৰ কৰিব এটা 10,000 টকা ললো আৰু গোটত আমি জমা দিলো কিমান হল গোটত 1 লাখ টকা যি গৰাকী মহিলাই কাম কৰিব খুজে 40-50,000 টকা ধাৰ দিয়ক আৰু তেওঁৰ হোৱাৰ পিছত দ্বিতীয় গৰাকীয়ে কৰক এইটো এটা ৰাস্তা দ্বিতীয় ৰাস্তা যে নহয় মই গোটত নিদিও মই নিজে কিবা এটা কৰিব খুজো কৰক সিলাই মেচিন কিনক সৰু দোকান এখন খুলক গাহৰি কুকুৰা ছাগলীৰ ব্যৱসায় কৰক যি কৰিব ইচ্ছা কিন্তু কিবা এটা কৰক 3 নম্বৰ বুলে মই গোটত নিদিও মই নিজেও কৰিব মোৰ মন নাই নোৱাৰিম তেতিয়া আমি কি কৰিম মোৰ হাজবেণ্ডৰ ব্যৱসায় আছে খেতি আছে ফিচাৰী আছে দোকান আছে পাইকাৰী বিজনেছ কৰে তাতে 10,000 টকা লগাই দিয়ক কাৰণ ঘৰৰ উপাৰ্জন মানে মহিলাৰে উপাৰ্জন তাতে 10,000 টকা আপোনালোকে ব্যৱহাৰ কৰক 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ তাত আহিম সুধিম বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে বোলে বিহু আহিলে গতিকে 10,000 টকাটো দি আৰু 8,000 পালো ভাল মোবাইল এটা কিনি দিলো ভাল কথা বোলে 10,000 টকা দি গেলামাল দোকানৰ বাকি মাৰি দিলো 10,000 টকা দি পিকনিক খালো কোনো আপত্তি নাই যি হল হল কিন্তু যি সকলে আমাক কব আমি গোটত দিলো নিজে ব্যৱসায় কৰিলো বা ঘৰৰ ব্যৱসায়ত আমি এই টকাটো সংযোজিত কৰিলো আমাৰ দোকানখন এতিয়া ভাল হৈছে তেওঁলোকক আমি আকৌ মাতিম আৰু দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম পিছফালে হাততালি কমকৈ মাৰিছে বঢ়িয়া সো দ্বিতীয়বাৰ কিমান পাম 25,000 10 আৰু 25 35,000 হল তৃতীয় বৰ্ষত এইটো প্ৰথম বৰ্ষ 25,000 টো দ্বিতীয় বৰ্ষ তৃতীয় বৰ্ষত আমি আপোনালোকৰ ওচৰত আকৌ আহিম যে বাইদেউ
10 আৰু 25 এইবাৰতো 35 হ'ল বোলে হ'ল কি কাম বোলে নহয় এতিয়া মোৰ সুন্দৰ ব্যৱসায় মই আৰম্ভ কৰিলোঁ আমাৰ মনটো ভাল লাগিলে তৃতীয়বাৰ আমি আপোনালোকক মাতি আনি এইবাৰ কিমান টকা দিম 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম